আমাৰ বস্তু আছে আপোনাৰ ধৰি লওক এই মৎস্য অৱতাৰ কাৰণে মাছজনী বনোৱা হ'ল আৰু ৰাজহংসজনী বনোৱা হৈছে আৰু লগতে সিংহ দুভাগ আৰু বাঘ দুভাগ হৰিণা মানে 4 ভাগ তাৰ লগতে মৌৰা দুভাগ আৰু কেঙেৰু আৰু গাহৰি এনেকৈ ধৰি পেলানি ইত্যাদি কৰি আৰু উট বগলী বৰটোকোলা আৰু বৰটোকোলা তাৰ লগতে খুব পৰীক্ষিতৰ পৰা ধৰি পেলানি এনেকৈ গদা ইত্যাদি কৰি আৰু সৰ্প মানে পৰীক্ষিতক খুটিবৰ কাৰণতে যিভাগ তক্ষক ডম্বৰুৰ মূৰত থকা একাতে সেই তক্ষক বনাবলগীয়া হৈছে লগতে কাছ আৰু পদুম ফুল ঘৰিয়াল হাতী ইত্যাদি কৰি সমস্তখিনি যেনে নিজে মানে প্ৰথমে কুঠাৰ মাৰি এৰুৱাই লওঁ কাঠ আৰু কপিদা মাৰোঁ বটালি কৰত এনেকৈ ধৰি সমস্ত সঁজুলি চব কাঠৰে বনোৱা হৈছে খালি মৎস্য আৰু নাও দুভাগতো কাঠ আছে থিয় থিয় কাঠকেইডোখৰ আছে বাদ বাকী মানে লোহাৰ লংগ জীয়াই কইল লোহাৰ চালনী আৰু নতুন কাপোৰ চাদৰ হওক মানে চুৰিয়া হওক এনেকৈ দি পানি মানে বনাবলগীয়া হৈছে সৰুতে এইটো মোৰ দিন হ'ল 14 চনৰ প্ৰায় তাৰ আগৰ পৰাই মানে বনোৱা হৈছে এই ক শ্ৰেণী কিতাপৰ যে ফটোবোৰ আছে সেই ফটোবোৰ চাই তাৰপৰা লগতে আৰু যিটো জন্তু হাতীটো কেনেকৈ গৈছে বাঘ মানে কেনেকৈ আছে তেনেকৈ চাই পেলানি মনে আঁত কৰি পেলানি একেবাৰে বনাই থাকোঁ কি নকওঁ মই এই স্মৃতিটো ৰ'বৰ কাৰণে তাৰমানে আমি এতিয়া 75 বছৰ মানে পাৰ হ'ব হ'ল সেইকাৰণে আমি সেইটো কাৰণত যেনিবা স্মৃতিখিনি ৰ'বৰ কাৰণতে এতিয়া যেনেকৈ বস্তুখিনি বনাই আছোঁ আৰু লগত এতিয়া শংখ চক্ৰ গদা পদ্ম দিছোঁ এয়া শংখ এই চক্ৰ লাইন আহিলে মানে ঘূৰি থাকিব শিকিব বিচাৰিলে শিকাবলৈ মই সেইটো বিচাৰি ফুৰিছোঁ এটা কাৰণত যে সকলো ক্ষেত্ৰতে শিক্ষা লাগে কাৰণ কেলৈ ওজা বিষয়ে ওজা ঢোল শিকিলোঁ একাতে পালি যেনেকৈ উঠাইছোঁ গায়নৰ বিষয়ে শিশুলীলাৰ পৰা ধৰি সকলো কৰ্ম যেনেকৈ কৰিছোঁ তেনেকৈ সেইখিনি মানে শিষ্য শিকাবলৈ বিচাৰিছোঁ নামতি শিকাবলৈ বিচাৰিছোঁ আৰু এইখিনি যদি শিল্পীৰ ভিতৰত কোনোবাই শিকিবলৈ বিচাৰে আছে আই এগৰাকী মোৰ লগত সহায় কৰা সৰুমাই গগৈ বুলি কয় সেইগৰাকীৰ সৈতে দিন ৰাত টোপনি ক্ষতি কৰি পেলানি ফিট কৰা হৈছে।